ক'ব লাগিব যে আজি পুৱা 10 বজাত আচলতে মাজুলীৰ পৰা এটা দল বান সাহায্য লৈ ভেকেলি আৰু কাৰ্তিক চাপৰিলৈ গৈছিল আৰু তেওঁলোক তাৰ পৰা 4 বজাত কাৰ্তিক চাপৰি ভেকেলি চাপৰিৰ পৰা ঘূৰি আহিছিল আৰু ঘূৰি থকা নিশা হোৱাত তেওঁলোকৰ নাওখন দিশ সলনি হয় আৰু তাৰ ফলত আচলতে তেওঁলোক দিশহাৰা হয় আৰু মাজুলীৰ পৰা এটা SDRFৰ দলে গৈ তেওঁলোকৰ নাওখনত থকা যি 4জন পশু চিকিৎসা বিষয়াৰ লগতে 4জন কৰ্মচাৰী আছিল আৰু তেওঁলোকক ইতিমধ্যে শ্ৰমিক আছিল আৰু তেওঁলোকক ইতিমধ্যে উদ্ধাৰ কৰি আনিছে মাজুলীত ইতিমধ্যে সুকলমে উপস্থিত হৈছে কিন্তু যিখন ফেৰী লৈ গৈছিল সেইখন ফেৰী চাপৰিৰ মাজতে বান্ধি ৰখা হৈছে আৰু পুৱাহে ফেৰীখন উদ্ধাৰ কৰিব পৰা হ'ব বুলি আমি জানিব পাৰিছোঁ ইতিমধ্যে যিকেইজন ব্যক্তি বান সাহায্য প্ৰদান কৰিবলৈ গৈছিলে এটাই কেইজন আচলতে সুকলমে মাজুলীত আহি উপস্থিত হৈছে নীলোৎপল হয় যেন উদ্ধাৰ কৰা হৈছে তেওঁলোকে কি জানিবলৈ দিছে তেওঁলোক কি পৰিস্থিতিৰ সন্মুখীন হৈছিল তেওঁলোক কি ধৰণে সন্ধানী হৈছিল এই সম্পৰ্কে কিবা জানিবলৈ দিছে আচলতে ক'ব লাগিব যে যিহেতু ব্ৰহ্মপুত্ৰ আজিৰ পৰা পুনৰ আকৌ জলস্তৰ বৃদ্ধি পাইছে আৰু দেখা পোৱা যায় যে জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে আচলতে নদীখনৰ নিশা হোৱাৰ লগে লগে নদীখনৰ দিশটো ধৰিব নোৱাৰা হোৱা বুলি তেওঁলোকে জনাইছে আৰু যে তেওঁলোক আহি থকা আচলতে যি ডাইনী গাঁও যোৰহাট নিমাতীৰ পৰা অলপ কিছু দূৰ কাৰ্তিক চাপৰিৰ পৰা কিছু দূৰ আহি পেলাই ডাইনী গাঁৱৰ ওচৰতে তেওঁলোকৰ দিশ সলনি হয় আৰু তাতে তেওঁলোকৰ খেলিমেলি লাগে আৰু যিহেতু তেওঁলোকে মাজুলীৰ লগত যোগাযোগ কৰিছিলে আৰু কৰাৰ পিছত তেওঁলোকক ইতিমধ্যে উদ্ধাৰৰ বাবে SDRFৰ নাৱেৰে গৈ তেওঁলোকক উদ্ধাৰ কৰিছে আৰু তেওঁলোকে জনাইছে যে তেওঁলোকে যেতিয়া দিশ সলনি হয় তেওঁলোকে আচলতে চিন্তিত হৈ পৰে আৰু সেইবাবে আচলতে তেওঁলোকে মাজুলীৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাছিল নেটৱৰ্ক নাছিল আৰু যেতিয়া SDRFৰ লোকে তেওঁলোকক নাওখনৰ পৰা যিখন নাও তেওঁলোকে লৈ গৈছিল আৰু সেই নাওখনৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি আনি মাজুলী সুকলমে উপস্থিত কৰাইছে নীলোৎপল যিহেতু বান বিধ্বস্ত মাজুলী বান বিধ্বস্ত বুলি ক'ব লাগিব বিভিন্ন অঞ্চল ইতিমধ্যে বিধ্বস্ত হৈছে বানৰ কবলত পৰি ব্ৰহ্মপুত্ৰ বাঢ়নি পানী মাজুলীৰ বিভিন্ন অঞ্চলত সোমাই ইতিমধ্যে বহু লোকৰ ক্ষতি কৰিছে ঘৰ বাৰী উটুৱাই লৈ গৈছে আমি দুদিনমান আগতে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আমাৰ বাতৰি সম্প্ৰচাৰ হৈ থাকোঁতে কেমেৰা সন্মুখতে বাঢ়নি পানীয়ে ঘৰ উটুৱাই লৈ গৈছিল এনেকুৱা এটা ভয়ানক পৰিৱেশৰ মাজত যিহেতু বান সাহায্য দিবলৈ গৈছিল পশু চিকিৎসা বিভাগৰ দলটো তেওঁলোক অকলে গৈছিল 7জনীয়া দলটো নে তাত কোনো প্ৰশিক্ষণপ্ৰাপ্ত সাঁতোৰবিদেই হওক বা উদ্ধাৰকাৰী দলৰ কোনো সদস্যই হওক কোনোবা গৈছিল নীলোৎপল তেনেকুৱা ধৰণৰ কোনো লোক নাই যোৱা চাগে আমি সেই সন্দৰ্ভত তেওঁলোকৰ পৰা জনা নাই কিন্তু এটা কথা ক'ব লাগিব যে মাজুলীৰ পৰা ভেকেলি চাপৰি আৰু কাৰ্তিক চাপৰি অতি দুৰ্গম হয় আৰু মাজুলীৰ পৰা একেদিনাই তাৰ পৰা ঘূৰি অহা বা তালৈ যোৱাটো দুঃসাহসিক কথা বাৰিষাৰ সময়ত কিয়নো এইটো যোৰহাটৰ দিশৰ ফালে মাজুলীৰ দক্ষিণ ফালে থাকে আৰু তালৈ যাবলৈ হয়তো জাহাজ মেচিন ইঞ্জিনযুক্ত নাও লাগে যিটো যাওঁতে হয় আধা ঘণ্টা বা এঘণ্টাৰ ভিতৰত আমি ভেকেলি চাপৰি কাৰ্তিক চাপৰিত উপস্থিত হ'ব পাৰোঁ কিন্তু ঘূৰি আহোঁতে 3 পৰা 4 ঘণ্টা সময় লাগে তেওঁলোকে ভেকেলি চাপৰিৰ পৰা ঘূৰি অহাৰ সময়টো আছিলে 4 বজা আৰু 4 বজাত যদি তাৰ পৰা ঘূৰি আহোঁতে তেওঁলোকক 3 পৰা 4 ঘণ্টা সময় লাগে আৰু সেই নিশা হোৱাৰ হেতুকে আচলতে নদীৰ মাজত আচলতে তেওঁলোকে দিশভ্ৰষ্ট হয় আৰু সেই তাৰ বাবে আচলতে তেওঁলোকে সন্ধানহীন মানে তেওঁলোকৰ দিশ সলনি হোৱাৰ বিপদজনক আন্ধাৰত বাঢ়নি পানীৰ মাজত এটা দল উভতি অহা বা যিকোনো লোক ব্ৰহ্মপুত্ৰৰ বুকুৰে উভতি অহা অতি বিপদজনক কথা তেওঁলোক জনা বুজা মানুহ হৈ নিশাৰ ভাগত কিয় উভতিছিল আন্ধাৰৰ মাজেৰে কিয় উভতি আহিছিল আচলতে তেওঁলোকে মাজুলীৰ পৰা তাত যিসকল চৰ-চাপৰিসমূহ যিসমূহ পশুধন আছে পশুধনসমূহৰ বাবে আচলতে এই সময়ত খাদ্যৰ যথেষ্ট নাটনি হৈছে আৰু পশুধনসমূহক খাদ্য যোগান ধৰিবৰ বাবে মাজুলীৰ পৰা তেওঁলোকে বান সাহায্য লৈ গৈছিল আৰু সেই বান সাহায্য দি তেওঁলোকে তাৰ পৰা যেতিয়া ঘূৰি আহিছিল ঘূৰি আহোঁতে তেওঁলোকে আমাক জনোৱা অনুসৰি 4মান বাজিছিল তেওঁলোক তাৰ পৰা ঘূৰিব লওঁতে আৰু যদি তেওঁলোক 4মান বজাত ঘূৰি আহে তেওঁলোকে মাজুলী পাওঁতে তেতিয়া নিশা 8 বা 8টা নিশ্চয় বাজিব আৰু তেওঁলোকে আহি থাকোঁতে নদীৰ মাজতে আচলতে তেওঁলোকৰ নিশা হৈছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত আন্ধাৰৰ ফলত আচলতে প্ৰতিকূল বতৰ মাজুলীত এতিয়া মুষলধাৰ বৰষুণ দি আছিল আৰু সেই কাৰণে আচলতে তেওঁলোকৰ দিশহাৰা হোৱা বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকেও কৈছে যে তেওঁলোকৰ দিশ সলনি হোৱাৰ কাৰণে আচলতে তেওঁলোক ক'ত যদুমণি যিটো শেহতীয়া খবৰ আমাৰ হাতলৈ আহিছে যে বান সাহায্য দিবলৈ যোৱা দলটোক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে SDRFে উদ্ধাৰ কৰিছে 7জনীয়া দলটোক সাহায্য দিবলৈ গৈ তেওঁলোক সন্ধানহীন হৈছিল কিন্তু সুকলমে তেওঁলোকে উদ্ধাৰ কৰিছে SDRFে তেওঁলোকক ক'ত উদ্ধাৰ কৰিলে
তেওঁলোকে যি মাজুলী কমলাবাৰী সমীপৰ পৰা কিছু দূৰ নিলগত আচলতে এটা চাপৰি আছে, চাপৰিত তেওঁলোকৰ নাও ৰখাই থোৱা হৈছিলে আৰু তাৰ পৰাই তেওঁলোকক ইতিমধ্যে উদ্ধাৰ কৰি আনিছে। আৰু তেওঁলোকৰ যিখন নাও আছে, নাওখন চাপৰিৰ মাজতে আছে, কিন্তু নিশা হোৱাৰ বাবে নাওখন উদ্ধাৰ কৰিব পৰা হোৱা নাই। যিসকল ব্যক্তি আছিল তেওঁলোকক ইতিমধ্যে মাজুলীলৈ লৈ অহা হৈছে আৰু সুকলমে আহি যিহেতু তেওঁলোকে উদ্ধাৰ কৰিছে, বহু সময় ধৰি তেওঁলোক ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ আছিল, তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে উদ্ধাৰৰ পাছত। তেওঁলোক সুস্থ আছে আৰু তেওঁলোকে ইতিমধ্যে মাজুলী জিলা উপায়ুক্তগৰাকী আহি নিজেই কমলাবাৰী ঘাটত উপস্থিত হৈছে আৰু তেওঁলোকৰ সামগ্ৰিক পৰিৱেশ, তেওঁলোকৰ যি হেৰি আছে, তেওঁলোক সকলোবোৰ ব্যৱস্থা জিলা উপায়ুক্তগৰাকীয়ে কৰিছে। আৰু SDRF প্ৰতিকূল বতৰৰ বাবে কিছু সময় পলম হৈছিল, কিন্তু SDRFৰ সহায়ত আচলতে তেওঁলোকক উদ্ধাৰ কৰি আনি সুকলমে মাজুলীত উপস্থিত হৈছে আৰু তেওঁলোক সম্পূৰ্ণ সুস্থ আছে। নিলোৎপল। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ যদুমণি শইকীয়া সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। কিমান সময়ত গৈছিলে আচলতে? আমি প্ৰায় আপোনাৰ এইখিনি লোড শ্বুট কৰি মেলি আপোনাৰ 10:30 11টামানত গৈছিলোঁ নেকি, 10:30মান বজাত। তাৰপিছত কি হ'ল? তাৰপৰা আপোনাৰ এনেই ঠিকে আছে, খালি অলপ পানী বাঢ়িছে, সোঁতো বেছি, ধৰক গোটেই পানী অলপ সাগৰ লেখীয়া হৈ আছে গোটেই সেইবিলাক। তাৰপৰা আপোনাৰ আমি জোখমতে আহিলোৱে, মানে চব বস্তু দি মেলি শুকমলৈ আহিছোঁ, কাৰ্ডিক চাৰ্ডিক ভেকিলিনে দি মেলি আহোঁতে এটা আন্ধাৰ হৈ গুচি গ'ল। তাত দিগবিদিক হেৰাই গ'ল আপোনাৰ নাওকেইখনৰ। তাৰপৰা নাওখনে আহি অ'ত ৰখাইছে, নাই মিলাইছে, ত'ত মিলাইছে, নাই মিলাব পৰা নাই। তাৰপৰা যেনে আমাৰ চাৰহঁতৰ যোগাযোগ কৰি যেনে আমি এতিয়া পাৰ হৈ ইমান ইতিমধ্যে পাইছি। কোনো অসুবিধা হোৱা নাই? অসুবিধাৰ সন্মুখীন হোৱা নাই, খালি লাইট চাইট অলপ খৰচ অলপ কম আৰু খালি যিটো ফেচিলিটি থাকিবলৈ একো নাই, ধৰক তেনেকুৱা নাই আৰু।